Office of the Controller of the Examinations. Notice. It is hereby notified for confirmation of all concerned that the candidates learners of the following listed concerned examination centers has been shifted to the examination centers indicated below for the forthcoming MA, MHC, MCOM, MSc IT first and fourth semester, BSc IT, BCA, MCA first, fourth, sixth semester and previous examinations starting from 8th January 2023 under Guwahati University Institute of Distance and Open Learning. Namaskar. এই নোটিছটোৰ দ্বাৰাই আইডলৰ তৰফৰ পৰা এইটোৱে বুজাব খুজিছে যে কিছুমান এক্সাম চেণ্টাৰ বেলেগ ঠাইত শিফট হৈছে আৰু শিফটেড চেণ্টাৰবোৰ ইয়াতে দি দিছে কনসাৰ্ন এক্সামিনেশ্যন চেণ্টাৰ্ছ বজালি কলেজ এইটো শিফটেড হৈছে NH কলেজ বিশ্বনাথ আঞ্চলিক কলেজ এটা শিফটেড হৈছে BH কলেজ বৰমা কলেজ এটা শিফটেড হৈছে টিহু কলেজ বিজনি কলেজ এটা শিফটেড হৈছে বঙাইগাঁও কলেজ GNDG কমাৰ্চ কলেজ এটা শিফটেড হৈছে নগাঁও কলেজলৈ জ্ঞানপীঠ ডিগ্ৰী কলেজ এটা শিফটেড হৈছে BB কিষাণ কলেজ THB কলেজ শিফটেড হৈছে বিশ্বনাথ কলেজ তেজপুৰ কলেজ শিফটেড হৈছে দৰং কলেজলৈ চৰাইবাহী কলেজ শিফটেড হৈছে ৰহা কলেজলৈ মায়ং আঞ্চলিক কলেজ শিফটেড হৈছে জাগিৰোড কলেজলৈ কলিয়াবৰ কলেজ শিফটেড হৈছে দৰং কলেজলৈ সালবাৰী কলেজ শিফটেড হৈছে BS কলেজলৈ সাবৰগ্ৰাম কলেজ শিফটেড হৈছে ৰত্নপীঠ কলেজলৈ আৰু এইটো নোটিফিকেশন পাবলিশ হৈছে 16th December 2022 এইখিনি আছিল নোটিফিকেশন বাকি একো নোটিস দিয়া নাই আপোনালোকে ঠিক আগৰ দৰে চাইছে একো নোটিস নাই ইয়াতে ইনডাইৰেক্টলি এক্সামৰ ডেটও দি দিছে 8th January 2023 নতুন বছৰৰ 8 জানুৱাৰীৰ পৰা আপোনালোকে এক্সাম দিবলৈ সাজু হৈ থাকক থ্যাংক ইউ এইখিনি আছিল ধন্যবাদ জয় অসম